নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও ইয়াতে কিছুমান ক্ৰিয়াকলাপ দিছে আৰু সেই ক্ৰিয়াকলাপসমূহ পাঠ ভিত্তিক হয় আমি আগৰ অংশটোত এটি পাঠ পঢ়ি আহিছিলো নহয় বিভিন্ন উৎসৱ পাৰ্বণৰ বিষয়ে জানি আহিছিলো তাৰে কিছুমান প্ৰশ্ন এই অংশটিত আলোচনা কৰিম আৰু তোমালোকে মোৰ লগত সমানে সহযোগ কৰিবা প্ৰথমতে আমাৰ 1 নম্বৰত দিছে আলোচনা কৰো আৰু লিখো আহা আমি প্ৰথমতে আলোচনা কৰিম তাৰ পাছত এই প্ৰশ্নৰ উত্তৰটো লিখিম এতিয়া ক নম্বৰ প্ৰশ্নটোত কি দিছে চাওচোন আহা সুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল সুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল জুই পুৱাবৰ বাবে হয়নে জুই পুৱাবৰ বাবে বহিছিল গতিকে আমি এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম সুনু আৰু মুনুৱে ককাকৰ ওচৰত জুই পুৱাবৰ কাৰণে বহিছিল তাৰ পাছত কি আছে চাওচোন আহা খ নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ওনাম পালন কৰে আমি পাই আহিছিলো নহয় আগৰ অংশটি যে বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে উৎসৱ পালন কৰে এতিয়া তোমালোকে মোক কোৱাচোন এই ওনাম উৎসৱটি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পালন কৰে মনত আছেনে তোমালোকৰ কোনখন ৰাজ্যত বাৰু কেৰালা নহয়নে গতিকে এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম কেৰালাত ওনাম পালন কৰে আগত তোমালোকে ভাৰতবৰ্ষৰ কেৰালাত ওনাম পালন কৰে বুলিও লিখিব পাৰিবা তাৰ পাছত চাও আহাচোন গ নম্বৰ প্ৰশ্ন লোহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ কোৱাচোন আমি পাই আহিছিলো নহয় আগৰ অংশত কোনখন ৰাজ্যৰ বাৰু পঞ্জাবৰ নহয়নে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম লোহৰী পঞ্জাবৰ প্ৰধান উৎসৱ তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা এনে ধৰণেৰে প্ৰশ্নৰ উত্তৰসমূহ লিখি ৰাখিবা তাৰ পাছত চাও আহাচোন ঘ নম্বৰ ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল কাৰণ ভাত খাবলৈ সুনু আৰু মুনুৰ মাকে মাতিছিল নহয় জানো আৰু যাতে জুইৰ কুৰাৰ পৰা অপকাৰ অঞ্চলটোৰ একো ক্ষতি নহয় তাৰ বাবে সুনু আৰু মুনুৰ ককাকে জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল আহাচোন চাও এই প্ৰশ্নৰ উত্তৰটো সুনু আৰু মুনুৰ মাকে ভাত খাবলৈ মতাৰ বাবে ককাকে জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল আৰু ইয়াৰ লগতে তোমালোকে লিখিব পাৰা যে সুনু আৰু মুনুৰ ককাকে ভাবিছিল যে যদি জুইকুৰা তেনেকৈ থৈ যায় তাৰ ফিৰিঙতিৰ পৰা ওচৰৰ অঞ্চলত জুই লাগিব পাৰে সেই কাৰণে জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল তোমালোকে এই কথাখিনিও লিখি দিব পাৰিবা তাৰ পাছত চাও আহাচোন এতিয়া 2 নম্বৰতনো কি আছে চাওচোন আহা অসমৰ কোন জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে লিখা আমিতো পাই আহিছিলো নহয়নে পাঠটিত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নাম আমি পাই আহিছিলো গতিকে ইয়াত সেই জনগোষ্ঠীসমূহৰ নাম আছে বাওঁফালে আৰু সোঁফালে পালন কৰা উৎসৱসমূহৰ নাম লিখিব দিছে প্ৰথমতে চাও কি আছে কাৰ্বি ৰাভা হাজং তিৱা টাই বড়ো আমি পাইছিলো নহয় কোন জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে তেওঁলোকে পালন কৰা উৎসৱটোৰ নাম কি মনত আছেনে কোৱাচোন তোমালোকে পাৰিবানে নিশ্চয় পাৰিবা নহয়নে গতিকে মই ইয়াত লিখি ৰাখিছো তোমালোকে চোৱা কাৰ্বি সকলে পালন কৰা উৎসৱ হ'ল ৰংকেৰ ৰাভা সকলে হামজাৰ হাজং সকলে পুখনা তিৱা সকলে জোনবিল মেলা টাই সকলে মাই কো চুমফাই বড়ো সকলে মাগো বা দমাসি
নহয়নে এতিয়া আমি আগৰ তোমালোকে এই সমূহ উৎপাদন কৰা উৎসৱসমূহ ধুনীয়াকৈ পাঠ্যপুথিত লিখিবা আৰু পঢ়িবলৈ যত্ন কৰিবা তাৰ পাছত চাও আহাচোন কিনো আছে 3 নম্বৰ ক 3 নম্বৰ কত কৈছে তলত দিয়া অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ইয়াতে তোমালোকক কিছুমান শব্দ দিছে সেই শব্দসমূহৰ অৰ্থসমূহ আমাক ক'ৰ পৰা উলিয়াব দিছে আমি যে পঢ়ি আহিছিলো পাঠটি তাৰ পৰা উলিয়াব দিছে এতিয়া চাওচোন আহা শব্দ কেইটানো কি আছে কুচমুচ নজনা কথা জানিবৰ ইচ্ছা মানুহ বাস কৰা ঠাই আয়োজন কৰে এতিয়া এই অৰ্থ প্ৰকাশ কৰা শব্দসমূহ আমি পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখিম তাৰ কাৰণে কি কৰিব লাগিব আমি পাঠটো ভালদৰে আকৌ পঢ়িব লাগিব নহয়নে মই ইয়াত লিখি ৰাখিছো তোমালোকে চাই যোৱা কুচমুচ মানে কুচিমুচি কি হ'ব কুচিমুচি তাৰ পাছতে আছে নজনা কথা জানিবৰ ইচ্ছা কৌতূহল তাৰ পাছতে আছে মানুহ বাস কৰা ঠাই বসতি স্থল তাৰ পাছত আয়োজন কৰে যা যোগাৰ বুজি পালা নহয় তোমালোকে কিন্তু মই ইয়াত লিখি ৰাখিছো বুলি পাঠটো নপঢ়াকৈ লিখি নথবা প্ৰথমতে পাঠটো পঢ়ি চাবা তাৰ পাছতে চাও আহাচোন 3 নম্বৰ খ কি কৈছে ইয়াত তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা আকৌ দিলে আমাক পাঠটি পঢ়িবৰ কাৰণে নহয়নে এতিয়া আমি এই শব্দ কেইটা যে আছে সেই শব্দ কেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ ক'ৰ পৰা উলিয়াই লিখিব দিছে পাঠৰ পৰা গতিকে আমি পাঠটো পঢ়িবই লাগিব নহয়নে এতিয়া চোৱাচোন কি আছে শব্দ কেইটা অনাদৰ পানী আজৰি আনৰ মই এই শব্দ কেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কেইটা লিখি ৰাখিছো তোমালোকে চাই যোৱাচোন কিনো লিখিছো অনাদৰ আদৰ পানী জুই আজৰি ব্যস্ত আনৰ নিজৰ পাৰিবা নহয় তোমালোকে বুজি পাইছা নহয় নিশ্চয় বুজি পাইছা নহয়নে মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ